বন্ধু বান্ধৱীসকল, ৰাতিপুৱাই যদি দৰ্জা খুলিয়েই এই এটা কাম কৰে তেন্তে দেখিব ভাগ্যত চমৎকাৰ, দেখিব ঘৰখনত সুখ শান্তি, দেখিব ঘৰখনত উন্নতি। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, আমি সকলোৱে ভাবোঁ যে ঘৰখন কেনেকৈ উন্নতি পথলৈ যাব, কেনেকৈ ঘৰখনলৈ ধন টকা পইচা আহিব, কেনেকৈ ঘৰখন সুখ শান্তিৰে ভৰি পৰিব। ঘৰৰ প্ৰত্যেক ব্যক্তিয়ে এই কথাটো নিশ্চয় ভাবে। বন্ধু বান্ধৱীসকল, ৰাতিপুৱা এই কামটি কৰিলে ঘৰৰ সকলো সমস্যাই দূৰ হৈ যাব, লগতে ঘৰখনলৈ সুখ শান্তি আহিব আৰু লাহে লাহে ঘৰখনত উন্নতি দেখিবলৈ পাব। গতিকে জানো আহক এই উপায়টি ৰাতিপুৱা সময়ত কেনেকৈ কৰিব লাগে। বন্ধু বান্ধৱীসকল, সন্ধিয়া সময়ত এটা গিলাচত পানী ভৰাই সেই পানীত দুবৰি তুলসী আৰু ফুল দি ভগৱান বিষ্ণুৰ ওচৰত ৰাখিব বা ভগৱান শিৱৰ ওচৰত ৰাখিব আৰু সেই জলত গাখীৰ অলপো দি দিব আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব, হে প্ৰভু, আমাৰ ঘৰখন যাতে সৰ্বদাই সুখ শান্তিৰে ধন টকাৰে ভৰি থাকক, যাতে কোনোদিন আমাৰ অভাৱ নহয়। এনেদৰে কৈ ভগৱান বিষ্ণু ও ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা কৰিব আৰু এই মন্ত্ৰ জপ কৰিব, ওম নমো ভগৱতে বাসুদেৱায়। এই মন্ত্ৰটো জপ কৰি এই পানী থকা গিলাচটো ঢাকি ভগৱানৰ ওচৰতে গোটেই ৰাতিটো ৰাখি থ'ব। ইয়াৰ পিছত ৰাতিপুৱা দৰ্জা খুলিয়ে সেই গিলাচৰ জল মূল দৰ্জা দুই কিনাৰে অলপ অলপকৈ ঢালি দিব। তাৰ পাছত সেই জল আকৌ একে ঠাইতে ৰাখি থ'ব। যেতিয়া আপুনি ঘৰ দুৱাৰ চাফ চিকুণ কৰিব তেতিয়া সেই জল গোটেই ঘৰতে ছটিয়াই দিব। এই কামটো বৃহস্পতিবাৰে কৰিলে আৰু অধিক ফল মিলে, কিন্তু আপুনি প্ৰত্যেক দিনাই এই কামটো কৰিব পাৰে। এনে কৰিলে দেখিব আপোনাৰ ঘৰখন লাহে লাহে উন্নতি পথলৈ আগুৱাই গৈছে, লগতে ধন জন সুখ সমৃদ্ধিৰে গোটেই ঘৰখন ভৰি পৰিব।